তো মেবি চি ইজ দ্য ফাৰ্ষ্ট ৰাইডাৰ হ'ব ইণ্ডিয়াৰ ৰাইডাৰ যোনে ইণ্ডিয়াৰ বাইক এখন লৈ গৈ নৰ্থ কেপত গৈছে। Hello everyone, good morning. Welcome back to my next episode of Monsoon Mania. আজি কালি ৰাতি শুতে অকণমান লেট হৈ গ'ল আৰু ৰাতিপুৱা উঠিয়ে দেখিলোঁ যে অকণমান পিনপিনীয়াকৈ অকণমান বৰষুণ দি আছে। ৰাতিটো ভালকৈ খোৱা নহ'লে, তো ভাবিলোঁ আজি ব্ৰেকফাষ্টটো কৰি লওঁ এতিয়া, সেইটো কাৰণে ব্ৰেকফাষ্ট কৰিবলৈ গৈ আছোঁ। তো আজি মই যিহেতু মনচুন মেনিয়াত আহিছোঁ, সকলোৱে জানে, তাতে মই মীনাক্ষীবাৰ হাজবেণ্ডক লগ পালোঁ, বেদান্ত দা। আপোনালোক চবে ইণ্ট্ৰডিউচ কৰি দি আছোঁ মই সকলোকে। এয়া বেদান্ত দা। হেল্ল', হাউ আৰ ইউ গাইজ? কেনেকুৱা, ভালনে? তেখেতৰ চেনেলটো চাই থাকিব, ছাপোৰ্ট কৰক। তাই বহুত কষ্ট কৰে, ৰাইড কৰি আছে আমাৰ লগত, ৰাইড কৰি আহিছে দেখিছোঁ, বহুত ভাল ৰাইড কৰে তাই। আৰু তাইক ছাপোৰ্ট কৰক, তাইক মটিভেট কৰক, তেনেকৈ তাই আগবাঢ়ি পাৰিব। তেনেকৈ আমাৰ অসমৰ ছোৱালীবোৰ আগবাঢ়ি গৈ থাকিব পাৰিব। যেনেকৈ মীনাক্ষী ওলাই গৈছে, ৱৰ্ল্ডত অসমখন ৰিপ্ৰেজেণ্ট কৰিছে, তেনেকৈ আৰু নৱপ্ৰজন্মই তেনেকৈ আগবাঢ়ি যাওক। তাৰ কাৰণে এনেকুৱা ছোৱালীবিলাকক আপোনালোকে ছাপোৰ্ট কৰক, তেওঁলোকক ভিডিঅ' চাওক, মই ভাল ভাল কমেণ্ট কৰক, যাতে তেওঁলোকে আগবাঢ়ি যাওক। তেনেকুৱা বহুত ছোৱালী ওলাই আহক আৰু আমাৰ অসমৰ নামটো আগবাঢ়ি যাওক। দাদা মীনাক্ষী দা কেতিয়া আহিব? তাই ডিচেম্বৰত আহি পাব। তাই এতিয়া অলমষ্ট 50খন কাণ্ট্ৰি হৈ গৈছে, আৰু 17খন কাণ্ট্ৰি বাকী আছে। সেই 17খন কাণ্ট্ৰি যদি হৈ যায়, তাৰপিছত তাই ৱৰ্ল্ড ৰেকৰ্ড শেষ হৈ যাব মষ্ট প্ৰবেবলি। আৰু তাই ৰিচেণ্টলি তাই হেৰি গ'ল, নৰৱে গ'ল। নৰৱে তাই নৰ্থ কেপ কৰিলে। তো মেবি চি ইজ দ্য ফাৰ্ষ্ট ৰাইডাৰ হ'ব ইণ্ডিয়াৰ ৰাইডাৰ যোনে ইণ্ডিয়াৰ বাইক এখন লৈ গৈ নৰ্থ কেপত গৈছে। নৰ্থ কেপ জানে চাগে আপোনালোকে, চ' তালৈ যোৱা তাই প্ৰথম হ'ব। তো এনেকৈ কৰি গৈ আছে, আগবাঢ়ি গৈ আছে। আপোনালোকে মীনাক্ষীক বহুত মৰম দিছে আপোনালোকে, তাৰ কাৰণে অশেষ ধন্যবাদ। তো তেনেকৈ চাপৰ্ট দি থাকক। সকলোৱে মীনাক্ষীবাৰ ভিডিঅ'বোৰ চাই থাকিব। মীনাক্ষীবাই ইমান ডাঙৰ এটা কাম কৰিব গৈ আছে, ইমানখিনি কৰিছে আমাৰ কাৰণে, যিহেতু অসমৰ কাৰণে বহুত ডাঙৰ কথা এইটো। আৰু চবে ভালকৈ ছাপোৰ্ট দিব মীনাক্ষীবাক। আজিলৈ এইখিনি, আকৌ লগ পাই আছোঁ অকণমান পিছত। থেংক ইউ। বেদান্ত দাৰ পিছত আপোনাক মই আৰু এজন মানুহৰ লগত লগ কৰাই দি আছোঁ, সেইজন ফাউণ্ডাৰ অফ সাগা মটৰচাইকেল ক্লাবৰ, যোনে আজি মনচুন মিনিয়া ৰাইডটো অৰ্গেনাইজ কৰিছে। এইটো ৰাইড 2019ৰ পৰা ষ্টাৰ্ট হৈছিলে, আজি 2024, ইমান বছৰৰ পৰা কৰি আহি আছে। আৰু এটা গ্ৰুপ ফৰ্ম হৈছে, নতুন নতুন মানুহ ইনভলভ হৈছে। তেওঁক আপোনালোকক লগ কৰাই দিছোঁ। এইটো হ'ল আদিত্য দা। হেল্ল' এভৰিৱান, থেংক ইউ শাবনাম। একচুৱেলি মনচুন মেনিয়া ৰাইডটো আমাৰ বহুতে আপোন। আমি এইটো এভৰি ইয়েৰ আগষ্টৰ ফাৰ্ষ্ট ছেটাৰডে ছানডেটো কৰোঁ, যিটো আমাৰ যে ফ্ৰেণ্ডশ্বিপ ডে আমি চেলিব্ৰেট কৰোঁ। আৰু 2019ৰ পৰা আমি যেতিয়া আৰম্ভ কৰিছোঁ, তেতিয়া আমাৰ কম মানুহ আছিলে, এতিয়া আহি এটা ডাঙৰ গ্ৰুপ বনিছেহি। আৰু ভাল লাগে যেতিয়া আমি সকলোৱে একেলগতে আহোঁ, একেলগতে আমাৰ এক্সপিৰিয়েঞ্চেছবিলাক শ্বেয়াৰ কৰোঁ। আমি চব বেলেগ বেলেগ ফিল্ডত বিজি থাকোঁ, বাট এটা দিন আমি বছৰেকত থৈছোঁ যে সেই দিনটোত আমি আহিম, লগ কৰিম, অলপ ফূৰ্তি কৰিম। চ' সেইকাৰণে আমি মনচুন মেনিয়া বুলি নামটো দি লৈছিলোঁ। আৰু মনচুনত যিহেতুকে আমি আহোঁ, ত' সেইকাৰণে মনচুন মেনিয়া আছিলে নামটো। আৰু সেয়া আৰু ৰাইজে ভাল পাইছে, সেইকাৰণে আহিছে আৰু আগলৈও আহি থাকিব বুলি আশা কৰিলোঁ। থেংক ইউ শাবনাম। আজি 30জন মানুহ আহিছে, 30জন উইথ 18 মটৰচাইকেল। আৰু আপোনালোকে যদি বিচাৰিছে এই ৰাইডটোত জইন কৰিবলৈ, দেন কমেণ্টত মোক জনাব। দেন আপোনালোকে নেক্সট ৰাইডত আপোনালোকে জইন কৰিব। আৰু আপোনালোকে মোৰ চেনেলটো চাই থাকিব, ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। থেংক ইউ। এয়া আমাৰ প্লাৱন দা। কি ক'ব প্লাৱন দা? মই এইটোৱে ক'ম, আহি মই চবৰে ফাৰ্ষ্টত কিন্তু এটা বস্তু দেখাম, প্লাৱন দাৰ ইয়েৰিংছটো বহুত হেৰি লাগে, এইটো ভাল লাগে। চেমি হেণ্ড ক্ৰাফটেড। এণ্ড দুটা লুকছ আহে ন আপোনাৰ, ইফালে এটা লুকছ। এইটো লক্ষ্মী, এইটো গণেশ। এয়া মন। আৰু কি কিবা ক'ব ক'ব লাগিব? আপোনাৰ মন? ভাল লাগিল। মষ্ট ইম্পৰ্টেণ্টলি যেতিয়া তোমালোকৰ নিচিনা মানুহে আমাক ট্ৰাষ্ট কৰা, এটা আননোন জেগালৈ আহা, এণ্ড ইউ পিপল আৰ চ' ৰেছপনচিবল। এণ্ড ইটছ লাইক ৰেছপনচিবিলিটি যোনটো আমি বস্তু থ্ৰু মটৰচাইকেলিং শিকাব লাগে। আমি চবেই বাইক চলাওঁ, চবেই বেলেগ বেলেগ ডেষ্টিনেশ্যন যাওঁ, আৱাৰ ইনষ্টাগ্ৰাম ইজ ৰিচ উইথ গুড পষ্ট। আই থিংক ৰেছপনচিবল টুৰিজম ইজ ছামথিং আই ৱান্ট টু কনভে। আমি নকৰোঁ, বাট শিকিব লাগে আমি। বাট দিছ গ্ৰুপ স্পেচিয়েলি আই ৰিয়েলি লাভ এণ্ড চেৰিছ ইট, বিকজ গোটেইখিনি মানুহ বহুত ৰেছপনচিবল আছিলে। গাৰ্বেজ ৱেল মেনেজ, ফুড ৱেল মেনেজ। চ' থেংক ইউ ফৰ ট্ৰাষ্টিং আছ, এনজয়িং মনচুন মেনিয়া। আকৌ লগ পাম নেক্সট ইয়েৰ। থেংক ইউ ছ' মাছ। মই ভিডিঅ'ত আপলোড কৰিম কালি প্লাৱন দাৰ স্পীচটো, আপোনালোকে চাব। ৰেকৰ্ড হ'ল নাই? ৰেকৰ্ড হৈ আছে। চব বাকী চব ওলালে। হাই প্ৰিয়ংকা, কেনেকুৱা লাগিলে? বঢ়িয়া লাগিলে। এনেকৈ আমাৰ মানুহে ডাষ্টবিন লৈ যায়। ডাষ্টবিন আমাৰ আছে। বাই বাই। বাই বাই।
আহক এতিয়া আমি এটা ৱাটাৰফল চাবলৈ যাওঁ, উইনিয়া ৱাটাৰফল বুলি। তাতে আকৌ মোক আপোনালোকে লগ পাব, জড়িত হৈ থাকিব আৰু ছাবস্ক্ৰাইব কৰি যাব দেই, ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। হেল্ল' এভৰিৱান, ৱাটাৰফললৈকে আহিলোঁ। ৱাটাৰফললৈকে আহিলোঁ, ৱাটাৰফলটো আপোনালোকে চাব পাৰে, উইনিয়া ৱাটাৰফল। উইনিয়া ৱাটাৰফল নংষ্টয়ত আছে, নংষ্টয় ৱাটাৰফল। বহুত পানীৰ আৱাজ আছে, কি ধোঁৱা উৰি আছে চাওকচোন, দেখিছেনে? নংষ্টয়ত আছে এই ৱাটাৰফলটো, উইনিয়া ৱাটাৰফল। তাৰে 360 লৈ কেনে কেমেৰা লৈ কেনে আহি পৰে। আগলৈ যাওঁ, আজি ৰ'দ ওলাইছে। তেতিয়াহ'লে এটা বস্তু ভাল লাগে, ইমান গ্ৰীণি আৰু ইমান শান্তি, পিচ, একদম বেষ্ট প্ৰিফাৰ, শান্তি আৰু গ্ৰীণি। এয়া ৱাটাৰফল। যদি মোবাইলটো পৰি যায় কি হ'ব? বহুত জোৰে চাই লওক, বহুত লেতেৰা হৈছে। এইটো ৱাটাৰফল, ফাইনেলি তললৈকে আহি পালোঁ। কি ধাৰ পানী, পানী কি ধাৰ। মই ইয়াতে আহি নিজৰ ষ্টিকাৰটো প্লেচ কৰিলোঁ, ৰাইডিং ষ্টিকাৰটো ইয়াতে। তো তাৰপিছত ইহঁতে মোক এটা গিফ্ট দিছে। এই গিফ্টটো হ'ল তামোল। হোৱাট ইজ দিছ? Kue. বাই। Kue. Thank you. খুবলে থেংক ইউ। খুবলে সৰু সৰু বস্তুবিলাক বহুত মেমৰেবল হয়। আজি যিমান যি হ'লেও হ'ব পাৰে মোৰ ইমান ছাবস্ক্ৰাইবাৰ নাই, কিন্তু যিমান সন্মান ইহঁতে দিছে, আশা কৰোঁ এটা সময়ত সকলোৰ পৰা সেইখিনি সন্মান পাম। আমাৰ গামোচা দিয়াটো বহুত ডাঙৰ এচিভমেণ্ট এইটো। ষ্টে টিউন, চাই থাকিব। আৰু এতিয়া ইয়াৰ পৰা ওলাম, এতিয়া লাহেকৈ দুটামান ৰীল বনাম। ৰীলৰ কাৰণে আপোনালোকে মোৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰিব পাৰে, লগত ডিছক্ৰিপশ্যনত অলৰেডি ডিটেইলছ দিয়া আছে। আৰু বাকী ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ। ত' ৰাইডৰ পৰা আহি কেনে যিহেতু ভোক লাগিছিলে, এখন ৰেষ্টুৰেণ্টত সোমালোঁ, এখন উমবেং। আপোনাৰ যদি অসমৰ পৰা যায় ইয়াতে কিবা ব্ৰেকফাষ্ট কৰিব পাৰে, গোটেইখিনি বস্তু আপুনি পাই যাব বৰাপানী নোপোৱাৰ আগতে। তো ইহঁতৰ মেনুটো বহুত ভাল, মানে ভালকৈ আছে। তো আপোনালোকে মেগী বা আপুনি যিকোনো বিচাৰিলে যিকোনো খাব পাৰিব। এইখন মেনু বহুত কম প্ৰাইজতে ভাল ভাল খানা পাব আপোনালোকে। ব্ৰেকফাষ্ট বা যিকোনো হওক, আপোনালোকে চানডে যদি আপোনালোকে যাব খোজে তেনে আপোনালোকে আহিব পাৰে এখন ৰেষ্টুৰেণ্টত, অকণমান টাইম স্পেণ্ড কৰিব পাৰে। যদি আপুনি শ্বিলং গৈ আছে, তাৰ আগত আপোনালোকে ৰেষ্টুৰেণ্টখন সোমাই এবাৰ যাব পাৰে। এইজন অ'নাৰ, তেওঁ ইয়াতে আপোনালোকে আহি কেনে খাব পাৰিব। খানাৰ কোৱালিটি বেষ্ট, বহুত ভাল হয়। আৰু তেওঁ অসমৰে হয় বাৰু, তেওঁ অসমৰে হয়, তেওঁ মঙলদৈ হয়। ময়ো মঙলদৈ যিহেতু, আৰু ভাল এজন মানুহ লগ পালোঁ। যেতিয়া ইফালে আহোঁ, অসমৰ মানুহ লগ পালে ভাল লাগে, হয়নে বাৰু? তো আপোনালোকে যদি আহে ইয়াতে এবাৰ আপোনালোকে ব্ৰেকফাষ্ট হওক
বা আপোনালোকে যদি ইভিনিং আহে ইভিনিং স্নেক্স খাই যাব পাৰে ডিনাৰো আছে আনকি ইহঁতৰ লগত আৰু খানাৰ প্ৰাইচটো একদম মিনিমাম হয় বেছি আকৌ গৈ কিনে লগ পাই আছোঁ ষ্টে টিউন হেল্ল' এভৰিৱান ফাইনেলি মই ৰাইডৰ পৰা আহি পালোঁ আৰু ভাল লাগিলে ৰাইডৰ পৰা ৰাইডটো খুবেই ভাল আছিলে তাতে মই বেদান্তক লগ পালোঁ আৰু বেলেগ বেলেগ ধৰণৰ মানুহক লগ পালোঁ আৰু আমি কওঁ যে বিহাইণ্ড এভৰি ছাকচেছফুল মেন দেয়াৰ ইজ এ ওমেন কিন্তু আজি যদি চাব যাওঁ আজি বেদান্ত দাই মীনাক্ষীবাক ইমানখিনি সহায় কৰিছে বা ইমানখিনি ছাপোৰ্ট কৰিছে যে তেওঁ আজি ইমানখিনি দেশ ঘূৰি আছে বা এখন আমাৰ অসমৰ কাৰণে এটা গৌৰৱৰ কথা যে এজনী ওমেনে ইমানখিনি কৰি আছে আশা কৰিছোঁ আপোনালোকে সকলো নিজে ছাপোৰ্ট কৰে তেওঁক আৰু এনেকুৱা ধৰণৰ এক্সাম্পল আপোনালোকেও যাতে ট্ৰাই কৰে কৰিবলৈ কাৰণ আজিকালি আমাৰ ছ'চাইটিত এনেকুৱা বহুত কম মানুহ আছে যোনে নিজৰ ৱাইফক ইমান ছাপোৰ্ট কৰে আশা কৰিছোঁ আপোনালোকেও যদি নিজে এটা ষ্টেপ লয় আৰু এনেকৈ আপোনালোকে যাতে ছাপোৰ্ট কৰে আকৌ মই নেক্সট ৰাইডত লগ পাম তাৰলৈকে মোৰ ভিডিঅ'বোৰ চাব ছাবস্ক্ৰাইব কৰি যাব ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আৰু মীনাক্ষীবাৰ ভিডিঅ'বোৰ চাব আজিলৈ এইখিনিয়ে বাই থেংক ইউ নমস্কাৰ